পৰৰে পৰৰ সদায় পৰৰে আজি যে তুমি অহাৰ কাৰণে ইমান ভাল লাগিছে। পেহী তুমি অহাৰ কাৰণে যে কিমান ফূৰ্তি লাগিছে। তাৰহে ফূৰ্তি লাগিছে, আমাৰ যেনিবা নাহে লগা। তাৰ পেহীয়েক যে সেইকাৰণে তাৰহে ফূৰ্তি লাগিছে। ঐ তই চুপ থাক। মা মই যাওঁ, স্কুল দেৰি হ'ব। যা, বাকী মাষ্টৰবোৰ গ'লেই চাগৈ। পেহী আজি ভাত খাই যাব লাগিব দেই। আজি নেখাওঁ দিয়া, পেহাৰ সৈতে আহিম এদিন, তেতিয়া ভালকৈ খাম দিয়া। ঠিক আছে পেহী, পেহাৰ সৈতে এদিন আহিব। মা মই যাওঁ। পেহী বহক। ঐ সোনকালে খা, খাই পেলাই ব্ৰইলাৰ ফাৰ্মলৈ যাম। কি হৈছে চাগৈ এপাক। মামী দেখিছেনে কেনেকৈ মোক মাৰি দিছে। তই আজি আগত যা, ধৰিম তোক। মামী মই যাওঁ। পেহী বহক, পেহাৰ সৈতে এদিন আহিব কিন্তু। আহিম দে এদিন। ঠিক আছে বহক। মামী ৰখক, মই যাওঁ। কি ক'বা সিহঁতৰ কথা, ইমান ডাঙৰ হৈ গ'ল, এতিয়াও খুটুৰ খাটাৰ লাগিয়ে থাকে। তাকেহে কি ক'ব, কোনে ক'ব মমায়েকৰ পিতেক বুলি, পেহীয়েকৰ পিতেক বুলি ইহঁতক। ৰোহিতৰ মাক দেউতাক ঢুকোৱাৰ পিছত মোমায়েক আৰু মই তাক ইয়ালৈ লৈ আহিলোঁ 5 বছৰ বয়সত, আৰু তেতিয়াৰ পৰাই সি আমাৰ ল'ৰা। তাকেহে চাওঁতে চাওঁতে ইমান ডাঙৰ হৈ গ'ল। ইহঁতৰ বিয়া বাৰুৰ কথা ভাবিছেনে নাই? এটা এটাকৈ ভাবিবলৈ হৈছে। তাকেই মই সিহঁতক কৈছোঁ, এজনী এজনীকৈ আন আকৌ, আৰু সিহঁতে কয় আমি ক'ৰ পৰা আনিম, চাই চিতি দিয়া আকৌ। এটা এটাকৈ আনি দিয়ক। প্ৰথমতে ৰাহুলৰ কাৰণে, তাৰপিছত ৰোহিতৰ কাৰণে আনি দিয়ক। ঠিকে আছে, মই তাকেই ভাবিছোঁ। ৰ'বাচোন, ভাল ছোৱালী আছে নেকি তোমাৰ চিনাকি কোনোবা মানুহৰ? এজনী আছে আমাৰ গাঁৱৰে, কথা পাতি চাম ৰ'ব ঘৰৰ মানুহৰ লগত। মই কথা পাতি আপোনাক ফোনতে জনাই দিম। ঠিক আছে, হ'ব দিয়া। ঠিক আছে, তুমি জনাবা তেতিয়াহ'লে। ঠিক আছে মই জনাম বাৰু, এতিয়া মই গৈ থাকিম। ঠিক আছে দিয়া, তোমাৰ খবৰলৈ মই বাট চাই থাকিম তেতিয়াহ'লে। ঠিক আছে দিয়ক, মই গৈ থাকোঁ। হয় নেকি? ঠিক আছে তেতিয়াহ'লে। তে আহিম সোনকালে, মই জনাম আপোনাক কোনদিনাখন যাওঁ। ঠিক আছে দিয়ক। কি হ'ল মামী, কাৰ লগত কথা পাতি আছে? তই আহিলি ভালেই হ'ল। ফাৰ্মখন চালি গ'লে নাই? দানা পানী দি আহিছনে নাই? দানা পানী দি চব ঠিক ঠাক কৰি থৈ আহিছোঁ। অলপ পিছত আকৌ চামগৈ। শুনচোন, মই তোৰ পেহীৰৰ লগত কথা পাতি আছিলোঁ। ৰাহুলৰ কাৰণে ছোৱালী এজনী চাইছোঁ। কি সঁচা? সঁচা, তোৰ পেহীয়ে ঠিক কৰি দিছে, আমাক চাবলৈ মাতিছে। বাপৰে, ইমান ভাল খবৰ। আৰু এটা ভাল খবৰ আছে, তাৰখনৰ পিছতে তোৰখনো পাতি দিম, তাৰপিছত মই আজৰি। বাপৰে, বিয়াই বিয়া। এতিয়া শুন, তই তাক সুধিবি কোনোবা ছোৱালী চাই থৈছে নেকি। ঠিক আছে মামী, আবেলি মই তাক সুধিম। দিয়া এতিয়া চাহ একাপ দিয়া। দুইটালৈ বনাব। আপুনি বনাওক, মই আহি আছোঁ। ঐ শুন না, ভাল খবৰ এটা আছে। কিয়? তোলৈ ছোৱালী চাইছে, এইকেইদিনতে চাবলৈ যাব। মামীয়ে তোক সুধিব দিছে কোনোবা আছে নেকি। ধেত, সেইবোৰ নাই মোৰ একো। তেতিয়াহ'লে ছোৱালী চাবলৈ যাব পাৰোঁ। যা, কি চাহ পিছে ঘৈণীয়েক পাই আমাক পাহৰি নাযাবি। সেই তোক আজি মই। মামী, 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 কি হ'লো, ইমান মাথাটো খাই আহিছে যে? মামী, ৰাহুলে আমাক ছোৱালী চাব দিছে। সি চাই থোৱা কোনো নাই বোলে। হয় নেকি? পেহীৰক ফোন এটা কৰোঁ। কাইলৈ আমি ছোৱালী চাব গৈ আছোঁ। নমস্কাৰ, আপোনালোক আহি পালেহি, আহক আহক। নমস্কাৰ, আহক আহক। এতিয়া ছোৱালী উলিয়াই আনিব লাগে। আমাৰ দৰাই ছোৱালী চাবলৈ এক্সাইটেড হৈ আছে। ছোৱালী মাতক। ৰ'বা আনিছোঁ।
মাজনী আহা বহাহি ইয়াতে। তোমাৰ নামটো? পৰি। বৰ ধুনীয়া নাম। ঐ চাহ চাহ ভালকৈ চাই ল, লাজ নকৰিবি। মোৰতো ছোৱালী পচন্দ হৈছেই, বাকী ল'ৰা ছোৱালীয়ে কথা পাতক নেকি, আমি উঠি দিওঁ। হয় হয়। ঐ লাজ নকৰিবি, মই আছোঁ। তুমি পঢ়া শুনা কিমানলৈ কৰিলা? মই আছামিছত MA কমপ্লিট কৰিলোঁ। অঁ, পিছে মোৰ তোমাক বিয়া পাতিবলৈ কোনো আপত্তি নাই? তোমাৰ কিবা আপত্তি আছে নেকি? নাই নাই, মোৰো কোনো আপত্তি নাই। তেতিয়াহ'লে আমি আগবাঢ়িব পাৰোঁ। তোমাৰ নামটো? নেহা। বাহ ধুনীয়া। কি? তোমাৰ নামটো? ইছ, কিন্তু মই আপোনাৰ নামটো জানো, বাৰমুখৰ পৰা শুনিছোঁ। বাহ হয় নেকি? মোৰ খবৰ ৰাখিছা মানে। পিছে কথা এটা কোনো বেয়া পাবা নেকি? নাই, নাপাওঁ, সোধা। তোমাৰ BF আছেনে? নাই। অঁ ঠিক আছে, আমি এতিয়া গৈ থাকোঁ। অঁ বোলা। তেতিয়াহ'লে আমি বিয়া যা যোগাৰ কৰিব হ'ল আৰু। হয়। ভাল বাৰু, আমি এতিয়া গৈ থাকোঁ। মা, চাহকাপ লওক। অঁ দিয়া, বোৱাৰীহঁতৰ প্ৰথম চাহকাপ। মা, চাহকাপ কেনেকুৱা হৈছে? বৰ সুন্দৰ হৈছে, চেনিও জোখৰ হৈছে। পিছে বোৱাৰী ৰাহুল উঠিলনে নাই? অঁ মা, এইমাত্ৰ উঠিছে। আৰু এই ৰুহিত উঠি ফাৰ্মলৈ গ'ল, ফাৰ্মখন চাবলৈ। আহি পালে তাক ভালকৈ চাহ একাপ দিবা। সি ৰাতিপুৱা কাৰা গাখীৰৰ চাহ একাপ খায়। হ'ব মা। ঐ শুনা, চাহ দিছোঁ আহা। গৈছোঁ। অঁ শুনাচোন, ৰোহিত ফাৰ্মলৈ গৈছে। সি আহি পুৰি আলু ভাজি বিচাৰিব, তাৰ কাৰণে পুৰি আলু ভাজি কৰি থ'বাচোন। হ'ব দিয়া। উফ, ইহঁতৰ কোনো চিন্তাই নাই। ৰোহিতে কি খাব কি নাখাব সেয়াহে চিন্তা। ইটো ওচৰ যাবি, ৰোহিতৰ কাৰণে কাৰ গাখীৰ চাহ বনাবা। সিটো ওচৰ যাবি, ৰোহিতৰ কাৰণে পুৰি আলু ভাজি কৰিবা। নিজৰ কাৰণে একো বনাব নকয়, খালি ৰোহিতৰ চিন্তা। উফ। অ ছোৱালী, কি কৰিছ? কি কৰিবা আৰু, মহাৰাজা এটাৰ কাৰণে কাৰা গাখীৰ চাহ আৰু আলু ভাজি বনাই আছোঁ। কোন মহাৰাজ? কোন হ'ব আৰু, ৰাহুলৰ পেহীয়েকৰ পুতেকটো। নিজৰ ঘৰ বাৰীটো নায়েই, ইয়াতে থাকে। এতিয়া তাৰ আলপৈচান ধৰি থাক আৰু। নিজৰ ভাইক হ'লেও বেলেগ কথা, নিজৰ নহয় নহয়। ৰাতিপুৱা মায়ে কয় তাৰ কাৰণে কাৰা গাখীৰ চাহ বনাবা, ৰাহুলে কয় তাৰ কাৰণে পুৰি আলু ভাজি বনাবা। উফ, নিজৰ কাৰণে একো বনাবই নকয়। মোকো নুসুধে কি খালা কি নাখালা। আচ্ছা, কথা মানে সেইটো। আৰু কথাটো ভাবিব লগা, কিন্তু বিয়াৰ আগত ভাবিবই নহ'ল নহয়। আৰু সি এইখন ঘৰত থাকিলে মাটি সম্পত্তিও ভাগ দিব লাগিবচোন। তাকেতো নাজানো কি কৰিব ৰাখিছে তাক। তুমি কিবা এটা বুদ্ধি দিয়া না তাক খেদিবৰ কাৰণে। ৰ মই কিবা এটা ভাবিব লাগিব।
মই বুদ্ধি এটা দি আছোঁ ৰ কি হ'ল কাৰ লগত কথা পাতি আছিলা নাই মায়ে ফোন কৰিছিলে তোমালোকক চাহ নাস্তা দিলোঁ নে নাই সুধিছে অঁ দিয়া দিয়া সোনকালে দিয়া ময়ো খাই যাওঁ নিছোঁ মা সৈতে ডাইনিঙত বহাগৈচোন অঁ ঠিক আছে দিয়া উফ ভাল পাইছিলোঁ দেই নুশুনিলে বুলিহে পৰি দিয়া দিয়া চাহ দিয়া মোৰ চাহকাপ কিন্তু কাৰা গাখীৰ চাহ লাগিব আৰু পুৰিৰ লগত আলু ভাজি লাগিব দেই আৰু কি কি লাগিব মেনুখন দি দিবাচোন মোক জমনি কৰিছা দিয়া দিয়া সোনকালে দিয়া মোৰ দেৰি হৈছে ঐ ৰাহুল কি কৰিছ ব'ল অলপ ওলাই অঁ যাওঁ ব'ল হেল্ল' ছোৱালী ক উফ ইয়াৰ পৰা শান্তি নাইকিয়া হৈছে মোৰ কি হ'ল আকৌ ৰাহুল আৰু মই বহি আছিলোঁ সি আহি ৰাহুলক মাতি লৈ গ'ল আৰু তাৰ মতে ৰাহুলো উঠি গুচি গ'ল তই তাৰ কথা এটা দুটাকৈ সিহঁতৰ কাণত পেলা সিহঁতে কি কয় চাই ল নহ'লে ময়ে কিবা এটা ব্যৱস্থা কৰিব লাগিব ঠিক আছে দিয়া এতিয়া ৰাখোঁ মা ৰাহুল আহা ভাত বাঢ়িছোঁ বোৱাৰীৰ ভাত বাঢ়িলেই নেকি ৰোহিত ফাৰ্মখন চাব গৈছে আহি পালে একেলগে খাম দিয়া অঁ সি আহিলে একেলগে খাম দিয়া মা আমি নিজৰখিনিয়ে খাই লওঁ আহক সি আহি পিছত খাই ল'বহি আহক বাঢ়িছোঁ কালি পৰহি আহি ইয়াত মহাৰাণী বনিব আহিছ তই মোক ইয়াৰ পৰা খেদিব আহিছ বেটি তুই ইমান চাব ৰোহিত ভাতকেইটা বাঢ়ি থৈছোঁ খাই লৈ বাচনকেইটা ধুই থবা হয় নেকি ভাতকেইটা খাই বাচনকেইটা ধুই থ'ব লাগিব এনেই তোমাক ইয়াত কি কৰিবলৈ আনিছে চৌকেছত সজাই থ'ব আনিছে ৰোহিত নিচৰিবা মই ক'লা নহয়তো আৰু ভাতকেইটা খাই বাচনকেইটা গেলাই থৈ দিম ধুনীয়াকৈ ধুই থ'বা তোৰ তেল ফাটিছে বহুত মোৰে ঘৰত থাকি মোকে কথা শুনাব আহিছ এইটো ঘৰ তোমাৰ মাৰৰ ঘৰৰ পৰা লৈ আহিছিলা নেকি ছোৱালী ক কি ক'ম ইয়াৰ বহুত তেল ফাটিছে ই আজি মোক কথা শুনাইছে বাকী ঘৰৰ মানুহো মোক কথা শুনাইছে তাৰ কাৰণে উফ কিবা এটা কৰা হয় নেকি ৰ মই এটা বুদ্ধি দিম তই সেইমতে কৰি যাবি
তুমি এইবোৰ বাক কি শিকাই আছা? নথকা ল'ৰাটো ঘৰৰ পৰা খেদিব বিচাৰি আছা, তাৰ দুখ কি? তই মনে মনে থাক, তই এইবোৰ একো নাজানো নহয়। মা, আজি তোমাৰ লগত কোনোবাই বেয়া কৰিলে তোমাৰ কেনেকুৱা লাগিব? বেছি কথা ক'ব লৈছ তই আজিকালি, আঁতৰ হ। হেল্ল', কি খবৰ? ভালেই। তোমাৰ কি খবৰ? ভালেই। ফোন কৰিম বুলি ভাবিয়ে আছিলোঁ, সময় মিলাব পৰা নাছিলোঁ। হয় নেকি? মোৰ কাৰণেনো ক'ত সময় ওলাব, বেলেগৰ কাৰণেহে ওলাব। ঘৰত অলপ উল্টা পুল্টা হৈ আছে যে চ' কৰা নাই। কি উল্টা পুল্টা হৈ আছে মই বুজি পাইছোঁ, চ' তোমাক ফোন কৰিছোঁ। মানে তুমি কেনেকৈ গম পালা? মই চব গম পাই আছোঁ। মোৰ বাই আৰু মায়ে মিলি তোমাক সেইখনৰ পৰা খেদিব বিচাৰিছে, কিন্তু মই সেইটো নিবিচাৰোঁ। হয় নেকি? সেইকাৰণে তোমাক ভাল লাগেও? যাহ, লাজো নাই। হ'ব, এতিয়া মই ৰাখোঁ, মায়ে দেখিলে দিব। বাই বাই। ঠিক আছে দিয়া, বাই। মা, চাহ লওক। অঁ দিয়া। ৰাহুল লোৱা। ৰাহুল, মই কথা এটা ভাবিছোঁ। কি কথা? আজি আবেলি আমিকেইটা অলপ ফুৰিবলৈ যাম বুলি ভাবিছোঁ। ওলাই গ'লে মনটোও অলপ ভাল লাগিব। ঠিকেই ভাবিছা তুমি। বহুত দিন ক'তো ওলাই যোৱা নাই, ওলাই গ'লে ভাল লাগিব। আজি যাম দিয়া, ভাল লাগিব। ৰোহিতকো এবাৰ ক'ব লাগিব আবেলি অলপ ফ্ৰী থাকিবলৈ। গোটেইকেইটা একেলগে গ'লে ভালেই লাগিব। তাকো কৈ থবি। অঁ শুনচোন, মই কথা এটা ক'ব পাহৰিয়ে আছিলোঁ। জোনালীক কাপোৰ এযোৰ চিলাব দিছিলোঁ, বলচোন লৈ আহোঁগৈ। অঁ মা ব'লা। বোৱাৰী ৰখা, মই পুতুককৈ কাপোৰযোৰ লৈ আহোঁগৈ। ঐ শুন, আমি তিনিটাই ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ। তোক যদি লগ ধৰে সিহঁতি নাযাওঁ বুলি কবি। মই নিবিচাৰোঁ আমাৰ ঘৰকেইটাৰ লগত তই যোৱাটো। পৰি, তোমাৰ মোক লৈ সমস্যা কি? কিয় এইখন ঘৰৰ পৰা মোক খেদিব বিচাৰি আছা? মোৰ মা দেউতা ঢুকোৱাৰ পিছতে মামাই মোক এইখন ঘৰলৈ একেবাৰে লৈ আহিলে। ইয়াততো মোক কোনো লোকৰ বুলি নাভাবে। তুমি মোক লোকৰ বুলি কিয় ভাবা? আচ্ছা, মই এতিয়া বুজিছোঁ। তুমি যে মোৰ নিজৰ নহয়, পৰ হয়, আৰু পৰৰ সদায় পৰৰে। চুপ, বেছি কথা নকবি। বেছি কথা ক'লে ঘৰৰ পৰা গতিয়াই উলিয়াই দিম তোক। চিনি পোৱা নাই মোক? তই মোক গতিয়াই উলিয়াই দিবলৈ এইখনতো বাপেৰৰ ঘৰ বুলি ভাবিছ নেকি? নিজৰ অকাতত থাকিবি, বেছি উৰিবি উল্টাই লটকাই দিম। চিনি পোৱা নাই মোক? তোক মই চাই ল'ম। ঐ ক। ইয়াৰ বহুত তেল কাটিছে, ইয়াক খতম কৰি দিম মই। ইয়াক খতম কৰিবলৈ কিবা এটা বুদ্ধি দিয়াচোন সোনকালে। পাগল হৈছ নেকি? তাক খতম কৰি তই জেলত যাব বিচাৰিছ নেকি? তাক খতম কৰিলে তই জেল খাটিব লাগিব, গতিকে ঠাণ্ডা মগজৰে ভাব। তেতিয়াহ'লে কি কৰোঁ, কোৱা জল্দি।
ঐ ৰাহুল শুনচোন, মোক 10,000 টকা এটা লাগিছিলে। ব্ৰইলাৰ ফাৰ্মখনত পোৱালি আনিবলগীয়া আছিলে, আছে যদি দেচোন। এতিয়াতো মোৰ হাতত নাই, নেক্সট উইকত দৰমহা পাম, তেতিয়া দিলে হ'বনে? লাগিছিলতো এতিয়াই। বাৰু হ'ব দে, মই কিবা এটা কৰিব পাৰোঁ নেকি চাওঁচোন। অঁ চাচোন মিলাব পাৰোঁ নেকি ক'ৰবাত, মই দৰমহা পালে দি দিম। ঠিক আছে দে, মই চাওঁ ৰচোন ক'ৰবাত পাওঁ নেকি। এইটোৱে ভাল সুযোগ আছিল, এই সুযোগটো এৰি দিব নোৱাৰি। হেল্ল' মা, ভাল চান্স এটা পাইছোঁ আজি, কিবা এটা বুদ্ধি দিয়া জল্দি। কি চান্স পালি কচোন? হয় নেকি? তেতিয়াহ'লে শুন কি কৰিবি। মা ৰাহুল, মা ৰাহুল। খুৰী কি হৈছে, কিয় এনেকৈ চিঞৰিছা? কি হ'ল বোৱাৰী, ইমান উধাটো খাই আহিছে যে, কিবা হৈছে নেকি? মা ৰাহুল, এটা ডাঙৰ কথা হ'ল, মোৰ গড্ৰেজটো খোলা আছে, তাত মোৰ সোণৰ আঙুঠিটোও নাই। কি কৈছা তুমি এইবোৰ? বোৱাৰী কি কৈছা তুমি এইবোৰ? অঁ মা, মই ঠিকেই কৈছোঁ, আহকচোন চাওকচোন। কোনে কৰিব পাৰে বাৰু এইটো কাম? তাকেইতো কোন হ'ব পাৰে, শুনিয়ে আচৰিত লাগে। মই কি শুনিছোঁ ছোৱালী, এইবোৰ শুনি পেলাই মই ৰৈয়ে থাকিব পৰা নাই। মই ক'ত যাম ক'ত নাযাম, কি কৰিম কি নকৰিম লাগিছে। কিয়নি চোৰে চুৰ কৰিবলৈ তাইক বিয়াত দিয়া আঙুঠিটোহে পালেনে? হয় দিয়ক, তাকেহে। মা আপুনি চিন্তা নকৰিব, কোনে নিছে আমি উলিয়াম। খুৰী মাক ভিতৰলৈ লৈ যোৱা। ব'লা মা। তই মই শিকোৱাৰ দৰে কামখিনি কৰিছনে? অঁ মা, যেনেকৈ কৈছা তেনেকেই বাছ কৰিছোঁ। এতিয়া বাকীখিনি কৰি যা। ঠিক আছে মা। অ'ৰা শুনিছা? অ' ক'ত আছা তুমি? অ' আছানে ঘৰত? অ' ক'লৈ গ'লা? অ' ওলাই আহাচোন অকণ বাহিৰলৈ। দেউতা, মা নাই নহয়, মা বাৰ ঘৰলৈ গৈছে। কিয় গ'ল বা ঘৰলৈ? কিয় যাব আৰু, কাজিয়া লাগব গৈছে। মাৰৰ এই কাম আৰু। এই মোনাটো দিয়াচোন অকণ অঁ বজাৰ দিছোঁ, পাওঁ। এইটো লোৱা। ঠিক আছে, তই ঘৰত অকণ ভালকৈ থাকিবি আৰু, মই বজাৰ পৰা আহি আছোঁ। ঠিক আছে ছোৱালী, মই এতিয়া গৈ থাকোঁ। মই তোক যেনেকৈ শিকাইছোঁ তই এতিয়া ঠিক তেনেকৈ আছে কৰগৈ মা, যা। মই কৰি আছোঁ। মা ৰাহুল, মা ৰাহুল, এইফালে আহকচোন। কি হ'ল পৰী, কিয় এনেকৈ মাতিছা? কি হ'ল বোৱাৰী? মা ৰাহুল, মোৰ হেৰুৱা আঙুঠিটো।
ৰোহিতৰ বিচনা ঠিক কৰোঁতে তুলি তলত পাইছোঁ চোৱাচোন। কি তুমি পাগল হৈছা নেকি? আঙুঠিটো মোৰ বিচনাত কেনেকৈ ওলাব? তুমি সপোন দেখি আছা নেকি? তোমাৰ হাততে আছিল চাগৈ। বাছ বাছ ৰোহিত বাছ। এটলিষ্ট তই মোৰ কথা ভাবিব লাগিছিল, মাৰ কথা ভাবিব লাগিছিল, আমাৰ ঘৰখনৰ কথা ভাবিব লাগিছিল। 10,000 টকাৰ কাৰণে তই ইমান তললৈ নামিব পাৰিলি কেনেকৈ? ৰাহুল, তই এইবোৰ কি কৈ আছ? ৰাহুলে যি কৈ আছে ঠিকেই কৈ আছে। ইমান দিনে মই গাখীৰ খুৱাই হাফে পুহি আছিলোঁ। মামী, তুমি কেনেকৈ বিশ্বাস কৰিব পাৰিলা মই এইটো কাম কৰিব পাৰিম বুলি? হাতে লোতে ধৰা পৰাৰ পিছত ইয়াতো কিহৰ বিশ্বাসৰ কথা আছে? পৰি, এইচব তোমাৰ চক্ৰান্ত ন? তুমি সাহস পালা কেনেকৈ এইবোৰ কৰিবলৈ? পৰৰ সদায় পৰৰে ৰাহুল, তই মোক আজি হাত উঠালি, তাকো এইজনীৰ কাৰণে? আৰু তই ক'ত সাহস পালি ঘৰতে থাকি মোৰ ঘৰৰ বস্তু চুৰ কৰিবলৈ? তই সৰুৰ পৰা ইয়াতে থাকি ডাঙৰ দীঘল বুলি, আৰু আজি তই এইখন ঘৰতে চুৰ কৰিছ? তোৰ ঘৰত আজি মোৰ ঘৃণা উপজিছে। আজি ইমান দিনে আমাৰ ঘৰত চুৰ এটা পুহি ৰাখিছিলোঁ, আৰু 1 মিনিট তোক মই সহ্য কৰিব নোৱাৰোঁ। ওলাই যায় ইয়াৰ পৰা। পৰৰ সদায় পৰৰে পৰৰ সদায় পৰৰে পেহী, কি হ'ল ল'ৰা? তই মঞ্চত মাৰি পেলাই আহিছ যে? পৰী কি এনেকুৱা ছোৱালী আছিল নেকি? সেই বুলি জানা হতি তাইক সেইখন ঘৰৰ বোৱাৰী কৰি নানিলো হয়? ইমান হাৰামি নে? পাপে চুব সিহঁতক। সেইখন ঘৰৰ পৰা ল'ৰাটোক মিছা বদনাম দি উলিয়াই পঠিয়াই দিলে। নালাগে সেইখন ঘৰত থাকিবলৈ, তই ইয়াতে থাকিবি। চাহ বনাম, খাবি আহ। পৰী, কি হৈছে তোৰ? কিয় এনেকৈ আছা? চাওঁ মা, অ' মা, এইফালে আহাচোন। পৰী কি হৈছে চোৱা। কি হৈছে বোৱাৰী? মোৰ বহুত পেটৰ বিষাইছে, থাকিব পৰা নাই। ৰাহুল, তই এতিয়াই তাইক ডক্টৰ তাত লৈ যাচোন। কি হৈছে তাইৰ? ব'লা। হেল্ল', মই তোমাক ফোন কৰিম বুলি ভাবি আছিলোঁ। ভালে আছানে? একো ভালে নাই, সকলো শেষ হৈ গ'ল। তোমাৰ বা আৰু মায়ে মিলি মোক মিছাৰ বদনাম জাপি দি সেইখন ঘৰৰ পৰা মোক খেদি পঠালে। মই হেনো সোণৰ আঙুঠি চুৰ কৰিছোঁ। মই মা যাওঁতে গম পাইছিলোঁ কিবা এটা গড়বড় কৰিব বুলি। পিছে তুমি এতিয়া আছা ক'ত? এতিয়া মই পেহী ঘৰত আছোঁ। তুমি চিন্তা নকৰিবা, তোমাৰ লগত মায়ে আৰু বাই যে এয়া কৰিছে, ভগৱানে উচিত শাস্তি দিবই। এতিয়া ৰাখিছোঁ দিয়া, মায়ে দেখিলে মোক পিঠি ফালিব। ঠিক আছে দিয়া, হ'ব। তহঁত পালিহি? আহচোন, আহা বহি। ডক্টৰে কি ক'লে কচোন এতিয়া? তহঁতৰ কি হ'ল? তহঁতৰ মন যে ইমান সেমেকা, মাত নিদিয়ে কিয়? মনে মনে আছে যে? মা, কি ক'ম, কেনেকৈ ক'ম, একো বুজিবই পৰা নাই মই। ৰাহুল, কি হৈছে কচোন, খুলি কচোন। মা, ডক্টৰে কৈছে পৰী আৰু কোনোদিন মাক হ'ব নোৱাৰে। তাই মাক হ'লে এই পৃথিৱীত আৰু নাথাকে। কি কৈছ তই এইবোৰ? মা, ৰাহুলে যি কৈছে ঠিকে কৈছে। এইবোৰ চব মোৰ পাপৰ ফল। মানুহক মিছা বদনাম দি ঘৰৰ পৰা খেদি উলিওৱা শাস্তি পাইছোঁ। পৰী,
কি কৈছা তুমি এইবোৰ? অঁ মই ঠিকেই কৈছোঁ। ৰোহিতক মিছা বদনাম দি ঘৰৰ পৰা উলিয়াই পঠালোঁ। তাৰ গাত একো দুখ নাই। সি মোৰ সোণৰ আঙুঠিটো চুৰ কৰা নাই। মইহে তাক চোৰৰ বদনাম জাপি দিলোঁ। মোক মাফ কৰি দিয়া মা, মোক মাফ কৰি দিয়ক। মই মোৰ ভুলৰ উপলব্ধি কৰিছোঁ। তুমি ইমান বেয়া মানুহ আছিলানে? ৰাহুল, তাইৰ ভুলৰ উপলব্ধি কৰিছে। ইয়াত আৰু কাৰ্য কৰি লাভ নাই। মা, ৰাহুল মোক ৰোহিতৰ ওচৰলৈ লৈ ব'লা। মই তাক এখন ঘৰলৈ উভতাই লৈ আহিম। মই তাক মাফ খুজিম। প্লিজ মোক তাৰ ওচৰলৈ লৈ ব'লা। আপোনালোক? আমি ৰোহিতৰ ওচৰলৈ আহিছোঁ। অঁ হয় নেকি? আহক। ৰোহিত, তোৰ মামীহঁত আহিছে। ৰোহিত, মোক মাফ কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। ইয়াৰ কাৰণে মই বহুত ডাঙৰ শাস্তিও পাই আছোঁ। প্লিজ মাফ কৰি দিয়া, প্লিজ। এতিয়া তুমি আমাৰ লগত আমাৰ ঘৰলৈ যাব লাগিব। সেইখন অকল আমাৰে ঘৰ নহয়, তোমাৰো ঘৰ হয়। মই নাযাওঁ সেইখন ঘৰলৈ। ৰোহিত, প্লিজ মোকো মাফ কৰি দে। তোক ইমানখিনি জনাৰ পিছতো নাজানো মোৰ ইমান কি ভুল হৈ গ'ল। প্লিজ মোক মাফ কৰি দে। ৰোহিত, তই যদি ঘৰলৈ নাযাওঁ ময়ো নাযাওঁ। ময়ো নাযাওঁ। ময়ো নাযাওঁ। ইমানখিনি মানুহ থাকিবলৈ আমাৰ ঘৰত জেগা নাই দেই।